আসসালামু আলাইকুম রহমতুল্লাহ। আশা কৰো আপোনালোকে সকলোৱে ভালে আছে, কুশলে আছে, শান্তিত আছে, তাৰে কামনা কৰিছোঁ। যিহেতু পবিত্ৰ ৰমজান মাহত এইটো মোৰ প্ৰথম ভিডিঅ', গতিকে মই এই মোৰ ভিডিঅ'টোৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অকল ৰমজান মাহটোৱে যে আমাৰ মাহ বা ৰমজান মাহেই যে অকল আল্লাহৰ মাহ সেইটো নহয়। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই গোটেই মাহখিনি আল্লাহৰ মাহেই হয়। তাৰ ভিতৰত ৰমজান মাহটো পবিত্ৰ মাহ বা আল্লাহৰ ৰহমত বৰকতৰ মাহ বুলি আমি জানো। তো সেই ৰমজান মাহ উপলক্ষে আমি যেনেকৈ নীতি নিয়মবিলাক যিবিলাক মানি চলোঁ বা হাদিছ কোৰান যেনেকৈ মানি চলোঁ, এইবিলাক মানি চলা খুব ভাল। আৰু ইয়াৰ ফলত আমি দেখাও পাওঁ যে আমাৰ শাৰীৰিক, মানসিক বা যিবিলাক বেমাৰ আজাৰ বা বেয়া বেয়া বস্তু থাকে সেইবিলাকৰ পৰা আমি ডিটক্সিফাই হ'ব পাৰোঁ। তো নিশ্চয় আমি যদি ৰমজান মাহত এনেকৈ আমাক মেইনটেইন কৰিব পাৰোঁ, হাদিছ কোৰানৰ নীতি নিয়মবিলাক আমি যদি মানি চলি যদি আমি বেয়া কাম বা বেয়া বস্তুৰ পৰা আঁতৰি থাকিব পাৰোঁ, আমি যদি এই বস্তুটো যদি বাকীকেইটা মাহত যেনেকৈ জানুৱাৰী, ফেব্ৰুৱাৰী বা 12টা মাহত আমি যদি এই বস্তুটো লৈ যদি 10 to 20% যদি মানি চলিব পাৰোঁ, আমি আমাক লগতে সমাজক এটা ভাল দিশে আগবঢ়াই লৈ যাব পাৰিম বুলি আমি আশা ৰাখোঁ। সেয়েহে মই ক'ব খোজোঁ, গোটেই অসমবাসী ৰাইজক বা ইছলাম ধৰ্মীয় লোকসকলক ক'ব খোজোঁ যে আমি অকল ৰমজান মাহেই নহয়, গোটেইখিনি মাহত আমাক বেয়া কামৰ পৰা বা বেয়া বস্তুৰ পৰা আঁতৰি ৰাখি নিজক লগতে সমাজক কেনেকৈ এটা ভাল দিশত আগবঢ়াই লৈ যাব পাৰিম, সেইটোৰ ওপৰত যদি আপোনালোকে গোটেই বছৰটো যদি মাথা মাৰে, নিশ্চয় ৰমজান মাহৰ নিচিনাকৈ নিশ্চয় আমাৰ সমাজখন বা আমাৰ দেশখন ডেভেলপ হোৱাত সহায় হ'ব। মোৰ কথাটোত যদি আপোনালোকে একমত হয় মোক কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। আসসালামু আলাইকুম ৰহমতুল্লাহ।